অসম মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাটত অসম আৰক্ষীৰ আইজিপি প্ৰশান্ত কুমাৰ ভূঞা চুবুৰীয়া জিলা মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰভাৱ অসমত নপৰাৰ বাবে জিৰিঘাটৰ নিৰাপত্তা ব্যৱস্থা সম্পৰ্কত বুজ ল'লে আইজিপি গৰাকীয়ে সীমান্ত অঞ্চলটো পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰে আইজিপি প্ৰশান্ত কুমাৰ ভূঞাই বিগত কেইবাদিনো ধৰি গোষ্ঠী সংঘৰ্ষত উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰৰ জিৰিবাম জিলা গোষ্ঠী সংঘৰ্ষৰ ফলত আতংকিত হৈ এতিয়ালৈকে জিৰিবামৰ পৰা কাছাৰলৈ আহি আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় 2000 লোকে আইজিপি প্ৰশান্ত কুমাৰ ভূঞাৰ পৰিদৰ্শনৰ সময়ছোৱাত তেওঁ সংগ প্ৰদান কৰে ডিআইজি কংকনজ্যোতি শইকীয়া কাছাৰৰ আৰক্ষী অধীক্ষক নোবল মাহাত্তসহ কাছাৰ আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই নাযাও কিন্তু মণিপুৰৰ যিবিলাক ইনসিডেন্ট হৈছে অসমত হ'ব নালাগে আৰু অসমত আমি কোনো ফালৰ পৰা আমি প্ৰশাসনে অসমত তেনেকুৱা এনাৰ্কি অৰাজকতা হ'বৰ কাৰণে আমি এলাউ নকৰোঁ ইয়াত যদি কোনোবাই হাতিয়াৰ লৈ ইলিগেল হাতিয়াৰ লৈ বদমাছি কৰে কিবা কৰিবলৈ আহে আমি কিন্তু ষ্ট্ৰিক্ট একশ্যন ল'ম ষ্ট্ৰিক্টৰ পৰা যিমান ষ্ট্ৰিক্ট হ'ব পাৰে আমি সিমান ষ্ট্ৰিক্ট হ'ম ইয়াত কোনো ধৰণৰ বদমাছি কাম কৰিব নোৱাৰিব চাওক এতিয়া আমি যিটো বস্তিত আছোঁ এইটো নামদাইলং এইটো মণিপুৰ একেবাৰে বৰ্ডাৰত আছে আসামত পৰে কিন্তু তাত যদি সিপালে সিটো ছাইডত গুলি ফুটে আৱাজটো অভিয়াছলি ইয়াত আহিবই তো আৱাজটো ভয় খাবলৈ একো নাই আৰু যিহেতু ষ্টেটটোৱে বেলেগ ইয়াত আমাৰ ছাফিচিয়েণ্ট ফ'ৰ্চ আছে এৰিয়া ডমিনেশ্যন আছে পাব্লিকৰ লগত টাচ আছে গতিকে ইয়াততো হ'ব বুলি নাভাবোঁ আৰু যদি কোনোবা বদমাছে দুষ্কৃতিকাৰী কৰিবলৈ ট্ৰাই কৰে চেষ্টা কৰে আমিতো ষ্ট্ৰিক্ট একশ্যন ল'ম মেছেজ একদম ক্লিয়াৰ দে আৰ হেভিং দেয়াৰ অ'ন প্ৰব্লেম ফ্ৰম আৱাৰ ছাইড ইন আৱাৰ ষ্টেট উই ডোণ্ট হেভ এনি দিছ থিং এক্সেপ্ট দ্য ৰিফিউজি পাৰ্ট Okay. Around 1700 refugees are taking shelter here. We are trying to find out their